বিনাপানী যৌতুক কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই মহাশিৱৰাত্ৰি পূজাৰ চলাইছে পূৰ্ণ প্ৰস্তুতি। বিগত কেইবেলিৰ দৰে এইবেলিও দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দখলাস্থিত বিনাপানী যৌতুক কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই একক প্ৰচেষ্টাত 20তম মহাশিৱৰাত্ৰি পূজাৰ চলাইছে পূৰ্ণ প্ৰস্তুতি। বিগত কেইবেলিৰ 3 দিনৰ পৰিৱৰ্তে এইবেলি এদিনীয়াকৈ আয়োজন কৰিছে 20তম মহাশিৱৰাত্ৰি পূজা। 2 ফাগুন 15 ফেব্ৰুৱাৰীত ৰবিবাৰে আয়োজন কৰিছে মহাপ্ৰভুৰ শিৱৰাত্ৰি পূজা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে এইবেলি আয়োজন কৰিছে এদিনীয়াকৈ মহাপ্ৰভু শিৱৰাত্ৰি পূজা। শিৱৰাত্ৰিৰ পূজা উপলক্ষে ৰাতিপুৱাৰ ভাগত চাফাই অভিযান, অখণ্ড বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, ধৰ্মীয় ধ্বজা উত্তোলন, মুখ্য দ্বাৰ মুকলি, ধৰ্মীয় শোভাযাত্ৰা, বিশেষ আকৰ্ষণ, মুকলি নাম প্ৰসংগ, গ্ৰহ প্ৰতিকাৰ শোধন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰ লগতে ভৰ্তি মাচুলবিহীন জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আধুনিক নৃত্যৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে বিনাপানী যৌতুক কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই। প্ৰথমতে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি বিনাপানী জ্যোতিষ কাৰ্যালয়ত 20তম শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰত্যেকবেলি আমি 3 দিনা কাৰ্যসূচী হাতত লৈ এই অনুষ্ঠানটো আয়োজন কৰি আহিছিলোঁ। এইবেলি মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে এই পূজাখন আমি এদিনীয়া কৰিব লগাত পৰিল। সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ এই পূজাস্থলীত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল। লগতে এই পূজাস্থলীত আমাৰ 15 ফেব্ৰুৱাৰী 2 ফাগুন ৰবিবাৰে ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, চাফাই অভিযান, অখণ্ড বন্তি প্ৰজ্বলন, মুখ্য দ্বাৰ মুকলি, প্ৰদৰ্শনী মুকলি, লগতে আমাৰ বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ পৰা পলাশবাৰীলৈ এটি সুন্দৰ শোভাযাত্ৰা আয়োজন কৰিছোঁ। শোভাযাত্ৰা হৈ যোৱাৰ পিছত আমাৰ প্ৰতিমা স্থাপন হ'ব। প্ৰতিমা স্থাপন হৈ যোৱাৰ পিছত আমাৰ প্ৰায় 40টামান নামৰ দলে অংশগ্ৰহণ কৰিব। মহিলা নামৰীয়া দলে তেখেতসকলে নাম পৰিৱেশন কৰিব, যেকেইটা দলে পাৰে সময় সুবিধা লৈ। তাৰোপৰি আমাৰ দুপৰীয়া 3 বজাৰ পৰা জেজাবুৰী সৰস্বতী ছোৱালী নাগাৰা নাম দলে নাম পৰিৱেশন কৰিব আৰু গধূলি 6 বজাৰ পৰা জুবিন গাৰ্গৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ ঈশ্বৰপুত্ৰ জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা হাতত লৈছোঁ। এই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আমাৰ অসমৰে বাদ্যযন্ত্ৰী ৰাজা বৰুৱাদেৱে। লগতে আমাৰ গধূলি 6 বজাৰ পৰা যি আধুনিক একক নৃত্য আৰম্ভ হ'ব, তাৰ আমাৰ প্ৰথম পুৰস্কাৰ হ'ব 2001 টকা, লগতে মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ 1501 টকা, লগতে মানপত্ৰ, তৃতীয়তে আমাৰ 1001 টকা মানপত্ৰ। আৰু আমাৰ এই বিশেষ যি একক আধুনিক নৃত্য প্ৰতিযোগিতা, তাত কোনো ভৰ্তি মাচুল নাই, ভৰ্তি মাচুলবিহীন একক আধুনিক নৃত্য হ'ব। আমাৰ এইখিনিয়ে অনুষ্ঠান থাকিব আৰু পৰীক্ষাৰ কাৰণে এই অনুষ্ঠানটো আমি খুব কম সময়তে সমাপ্ত কৰিম বুলি মই ভাৱধাৰণা লৈছোঁ। এই পূজাখনত, এই মহাশিৱৰাত্ৰি পূজাত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।